নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্ত্ৰীৰ সৈতে মই অনিন্দিতা শইকীয়া আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ নমস্কাৰ আজি আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিম ৰাশিফললৈ যোৱাৰ পূৰ্বে গ্ৰহগতি সম্পৰ্কে হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ চন্দ্ৰ ৰবি বুধ বৃষ ৰাশিত বহি আছে আজি মংগল মেঘ ৰাশিত আজিৰ দিনটোত শনি বহি আছে মীন ৰাশিত আৰু ৰাহু কুম্ভ ৰাশিত আজি লগ্ন শুক্ৰ বৃহস্পতি মিথুন ৰাশিত বহি আছে আৰু কেতু সিংহ ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে বাধা বিঘিনিবোৰ নাশ কৰাৰ বাবে কাৰণ বৰ্তমান বছৰটোত আপোনাৰ যথেষ্ট বাধা বিঘিনি আছে গতিকে আপুনি এটি ৰত্ন ইউজ কৰিব পাৰে আৰু সেয়া হ'ল এটি ফিৰোজা এই ফিৰোজা ৰত্নটি আপুনি লিটিল ফিংগাৰত পিন্ধক সোণ নতুবা ৰূপত বনাই পিন্ধিব পাৰে 8 to 10 কেৰেট মানৰ পিন্ধক নিশ্চয় শুভ ফল দিব ধন্যবাদ এতিয়া মই আজিৰ দিনটো ৰাশিফললৈ গৈছোঁ প্ৰথমতে মেঘ ৰাশিৰ ফলাফল 1 চেঞ্চুৰিয়ত এই দুখন কাৰ্ড মতে আজি প্ৰিয় বন্ধু বান্ধৱৰ লগত সাক্ষাৎ লাভ ব্যৱসায় বাণিজ্যত উন্নতি চেষ্টাত সফল হ'ব দায়িত্বপূৰ্ণ কাম কাজৰ ক্ষেত্ৰত সচেতন হওক আজি ব্ৰাহ্মণজনক লগুণ দান কৰক ভাল হ'ব ক্ৰীম কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 3 বৃষ ৰাশি টৰাছ চোৰ্ছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে আজি যান বাহন চলোৱা লোকসকলে সাৱধান থাকক বিবাহিত জীৱনত শুভ ফল আজি উচ্চ শিক্ষাৰ বাবে সমস্যা থাকিব প্ৰেমত কষ্ট আছে মেৰুন কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 1 দাদা এই মুহূৰ্তত জানিব বিচাৰিম আজিৰ দিনটোৰ যাত্ৰা আৰু শুভ দিন সম্পৰ্কে হয় আজি 18 মে তিথি শুক্লা দ্বিতীয়া শুকৰ্মা যুগ আজি শূদ্ৰ বৰ্ণ ৰোহিণী নক্ষত্ৰ নৰগণ আজিৰ দিনটোত যাত্ৰা নাই পাপযোগ দুখ দেখা যায় শুভকৰ্ম দীক্ষা আৰোগ্য স্থান ক্ৰয় বিক্ৰয় আদি দিনটোত তিতা বিখুৰি খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ কাপছ এণ্ড কিং অফ শ্বৰ্টছ মিথুন ৰাশি জেমিনি সন্তানৰ বাবে খৰচা পাতি বৃদ্ধি হ'ব পাৰে গৃহ নিৰ্মাণৰ ফলত বাধা আছে দেহাৰ অশান্তি শত্ৰুৰ পৰা সাৱধান থাকক বিদ্যাত শুভ প্ৰেমত শুভ আজি ধূপৰ গুৰি লৈ আপুনি ঘৰৰ বিভিন্ন দিশত অলপ ছটিয়াই দিয়ক ভাল হ'ব পাৰ্পল কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নম্বৰ 6 কাপছ এণ্ড হেংমেন কৰ্কট ৰাশি কেঞ্চাৰ গৱেষণামূলক কাম কাজত প্ৰতিভাৰ বিকাশ পাব আশা কৰা কোনো যোগাযোগ আদিত সফল নহ'ব আৰ্থিক দিশত শুভ বিদ্যাত সফলতা লাভ আজি হোৱাইট কালাৰ লাকি অৰেঞ্জ কালাৰ আনলাকি লাকি নম্বৰ 8 দাদা পৰৱৰ্তী ৰাশিফললৈ যোৱাৰ পূৰ্বে এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ পত্ৰখনত এজনে জানিব বিচাৰিছে ক'লা যাদু বা ব্লেক মেজিকৰ পৰা ৰক্ষা কেনেদৰে পাব পাৰি সেই বিষয়ে কিছু জানিব বিচাৰিছে হয় বিভিন্ন উপায় আছে ক'লা যাদুৰ পৰা ৰক্ষা পাবলৈ হ'লে বিভিন্ন উপায় আছে আপুনি কেইটামান পালেং শাক মংগলবাৰ ৰাতি যেতিয়া আপুনি শুব যাব নিজৰ গাৰুৰ ওচৰত ৰাখি শুব কেইটামান লোহা বা পেৰেক গাৰুৰ ভিতৰত সোমাই ৰাখিব আৰু এনেদৰে 3টামান মংগলবাৰে কৰিব শ্মশানৰ ওচৰতে যেতিয়াই যাব আপুনি কেইটামান পইচা আপুনি এৰি থৈ আহিব আৰু ৰাম নাম জপ কৰিব কুঁৱা বা দমকলত অলপ কেঁচা গাখীৰ মংগলবাৰে আপুনি পেলাই দিব সদায় হনুমান চালিচা পাঠ কৰিব হনুমানৰ লগত এটা নিজৰ লগত ৰাখিব আৰু লোহাৰ খাৰু এটা আপুনি পিন্ধক লোহাৰ খাৰুত পাৰিলে ৰঙা সূতা মেৰাই আপুনি পিন্ধিব সোণ পবিত্ৰ ধাতু হিচাপে সোণৰ আঙুঠি এটা পিন্ধক তেতিয়া ব্লেক মেজিকৰ পৰা আপুনি ৰক্ষা পাব ধন্যবাদ হয় নিশ্চয়কৈ আপোনাৰ বিধানৰ জৰিয়তে তেওঁ উপকৃত হ'ব আমি পৰৱৰ্তী ৰাশিফলৰ বিষয়ে জানিব বিচাৰিম হয় কাপছ এণ্ড শ্বৰ্টছ সিংহ ৰাশি লিঅ' আজি আৰ্থিক উন্নতিৰ বাবে যোগাযোগ আদিত সফলতা লাভ পুৰণি অসুখ বিসুখে কষ্ট পাব আয় বৃদ্ধিৰ লগত সঞ্চয় বৃদ্ধিৰ যুগ প্ৰেমত শুভ ফল আজি 3টামান তেজপাত ল'ব ৰঙা সূতাৰে বান্ধি নিজ আলমাৰীত ৰাখিব ভাল হ'ব য়েলো কালাৰ আনলাকি পিংক কালাৰ লাকি 7 নম্বৰ লাকি এতিয়া কন্যা ৰাশি কাপছ এণ্ড পেজ অফ শ্বৰ্টছ স্বাস্থ্যৰ অসুবিধা দেখা যায় পঢ়া শুনাৰ চেষ্টা কৰিব লাগিব পাৰিবাৰিক বিষয়ে চিন্তা বৃদ্ধি প্ৰেমত বাধা আছে বিদ্যাত আজি মধ্যম ফল ব্যৱসায়ত শুভ ফল আজি শিৱলিংগত পঞ্চামৃত দি অভিষেক কৰক ভাল হ'ব ব্লেক কালাৰ লাকি পিংক কালাৰ আনলাকি লাকি নম্বৰ 5 এতিয়া হওক তুলা ৰাশিলৈ কাপছ এণ্ড নাইট অফ ওৱান্স লিব্ৰা আৰ্থিক অসুবিধা থাকিব অৱশ্যে আবেলি পৰত লাঘৱ হ'ব আশা কৰা মতে প্ৰভাৱশালী লোকৰ সান্নিধ্য লাভ কৰিব পাৰিব উপকৃত হ'ব কৰ্মচাৰীসকলৰ বাবে নতুন সুযোগ আহিব পাৰে আজি 5টামান লং
পানীৰ লগত পাকঘৰত ৰাখক ৰেড কালাৰ লাকি ক্ৰীম কালাৰ আনলাকি লাকি নম্বৰ 4 পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ আজি কৰ্মৰ ক্ষেত্ৰত নিজৰ দায়িত্বৰ বিষয়ে সতৰ্ক থাকক আৰ্থিকভাৱে উন্নতি আজি অত্যাধিক পৰিশ্ৰম বৰ্জন কৰক শৰীৰ মধ্যম হনুমান চালিচা পাঠ কৰক য়েলো কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নম্বৰ 6 দাদা আমি বিষয় আৰু ৰাশিফলৰ মাজলৈ আগবাঢ়িম কিন্তু অনুষ্ঠানৰ মাজত এইখিনিতে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ হিতান্ত্ৰীৰ মাজলৈ দাদা আজি বিষয় কেনেধৰণে আগবঢ়াব বিচাৰিব হয় আজি কম পিচ লিলিৰ বিষয় পিচ লিলি আপোনালোকে সকলোৱে চাগে জানে শান্তি লিলি বা পিচ লিলি বুলি কোৱা হয় ই কেৱল ঘৰখনৰ সৌন্দৰ্য বৃদ্ধিৰ বাবেই নহয় বাস্তুশাস্ত্ৰত গভীৰ প্ৰতীকী অৰ্থ আছে ইয়াৰ শান্ত উপস্থিতি বায়ু পৰিশোধনকাৰী গুণ আৰু নিগেটিভ এনাৰ্জি নাইকিয়া কৰে পজিটিভ এনাৰ্জি কঢ়িয়াই আনে ঘৰখনক শান্তিপূৰ্ণ আৰু সমৃদ্ধশালী কৰে গতিকে সকলোৰ বাসগৃহত পিছলি ৰাখিব লাগে আপোনাৰ ঘৰখনৰ সৌন্দৰ্য বৃদ্ধি কৰিব লগতে ইতিবাচক শক্তি বৃদ্ধি কৰিব আৰু ইয়াক নান্দনিক আৰু স্বাস্থ্যগতভাৱেও বাস্তুশাস্ত্ৰত ইউজ কৰা হয় বিভিন্ন ধৰণৰ প্ৰতিভা বিকাশৰ বাবে বিদ্যাৰ্থীসকলৰ ভালৰ বাবে আপুনি পিছলিলে ঘৰখনত ৰাখিব পাৰে প্ৰতীকীভাৱে বিকাশ শুদ্ধিকৰণ আৰু শাৰীৰিক উন্নতি আৱেগিক উন্নতি আদিত সহায় কৰে আৰু এই পিছলি বাস্তু বিশেষজ্ঞসকলে ঘৰখনৰ বিভিন্ন ঠাইত ৰখাৰ বাবে পৰামৰ্শ দিয়ে কিন্তু যোনটো ঠাইত আপুনি নাৰাখক কিয় ইতিবাচক আপোনাৰ যি শক্তি নতুবা পাৱাৰ ই কঢ়িয়াই আনে খুব এটি সুন্দৰ বিষয় আগবঢ়ালে আপুনি পুৱাৰ ভাগতে আমাৰ দৰ্শকসকলৰ বাবে আমি পৰৱৰ্তী যি 4টা ৰাশিফল আছে সেই বিষয়ে জানিব বিচাৰিম হয় ধনু ৰাশি চেৰিটেৰিয়াছ পেণ্টাকুলছ এণ্ড কাপছ আজি যিকোনো কামত আৰম্ভ কৰাৰ আগতে নিজে স্থিৰভাৱে চিন্তা কৰক আৰু আৰম্ভ কৰক পাৰিবাৰিক দিশত আজি গুৰুজনৰ লগত পৰামৰ্শ লওক আলোচনা কৰক প্ৰেমত সাৱধান থাকক পাৰ চৰাইক চাউল খাব দিয়ক আজি গ্ৰীণ কালাৰ লাকি পাৰ্পল কালাৰ আনলাকি লাকি নম্বৰ 9 মকৰ ৰাশি কেপ্ৰিকৰ্ণ কাপছ এণ্ড নাইট অফ চ'ৰ্ডছ আজি যিমান পাৰে দিনটোত কঠোৰ বাক্য প্ৰয়োগ নকৰাই ভাল ভ্ৰমণৰ দিশত বাধা আনৰ কথাৰ ওপৰত নিৰ্ভৰ নকৰিব দাম্পত্যত কষ্ট আছে সিলভাৰ কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 2 কুম্ভ ৰাশি কাপছ এণ্ড ওৱান্স একুৰিয়াছ আয় বৃদ্ধিৰ ক্ষেত্ৰত বাধা দেখা যায় কৰ্মৰ ক্ষেত্ৰত কিছু বাধা বিদ্যাত মধ্যম ব্যৱসায় বাণিজ্যত অশান্তি হ'ব পাৰে আজি হনুমান মন্দিৰত চামেলি তেল আৰু সেন্দুৰ অৰ্পণ কৰক ভাল হ'ব অৰেঞ্জ কালাৰ লাকি মেৰুন কালাৰ আনলাকি লাকি নম্বৰ 2 কাপছ এণ্ড ওৱান্স মীন ৰাশি ব্যৱসায় বাণিজ্যত আজি গুৰুতৰ একো সিদ্ধান্ত নল'ব বিদ্যাৰ্থীসকলৰ বাবে শুভ প্ৰেমত মতবিৰোধ মাতৃৰ শাৰীৰিক শুভ আজি গোলাপ ফুলৰ ওপৰত এটুকুৰা কৰ্পূৰ ৰাখি শ্ৰীকৃষ্ণক অৰ্পণ কৰক ভাল হ'ব ব্লু কালাৰ লাকি গ্ৰীণ কালাৰ আনলাকি লাকি নম্বৰ 8 দাদা ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব হয় মন কৰিব এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব আৰু ছানডেৰ দিনা ৰাতি 9টামান বজাত মই ফেচবুক লাইভত থাকোঁ মোক সদায় আপুনি ফেচবুকত পাব ইনষ্টাগ্ৰামত পাব ইউটিউবতো পাব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়াই জ্যোতিষশাস্ত্ৰ হিতান্ত্ৰীৰ পৰা বিদায় লৈছোঁ ধন্যবাদ দিনটো আপোনাৰ শুভ হওক